নমস্কাৰ লাৰ্ণিং কিউবলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সৰ প্ৰস্তুতি চলাই আছিলোঁ আৰু আজি আমি বিএড এন্ট্ৰেন্সত এইবাৰ যিটো নতুনকৈ ইনক্লুড কৰিছে টিচিং এপ্টিটিউড, চ' টিচিং এপ্টিটিউডৰ ওপৰত এটা ইম্পৰ্টেণ্ট ডিছকাশ্যন লৈ আহিছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে জেনেৰেলি অকণমান চেষ্টা কৰিম তোমালোকক গাইড কৰিবলৈ যে কোনকেইটা টপিক পঢ়ি গ'লে পৰীক্ষাৰ কাৰণে বহুতখিনি কামত আহিব, সেই টপিকসমূহৰ পৰাই প্ৰশ্ন অহাৰ যথেষ্ট সম্ভাৱনা থাকিব। তেনেধৰণৰ 10টা টপিকৰ বিষয়ে আজি আমি একদম চুটিকৈ আলোচনা কৰিম। টপিক কেইটাৰ লগত তোমালোকক চিনাকি কৰাই দিম। যিসকলে ইচ্ছা কৰে বা সময়ো হাতত আছে, অকণমান নিজেও খুচৰি গৈ সেই টপিক কেইটা অলপমান বহলাই পঢ়ি ল'ব পাৰিব। ঠিক আছে, তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। কিন্তু ভিডিঅ'ৰ আৰম্ভ কৰাৰ আগত ইতিমধ্যে আমি চেনেলত আন দুটা ইম্পৰ্টেণ্ট ভিডিঅ' আপলোড কৰিছোঁ। সেয়া হৈছে কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনৰ ওপৰত টপ 100 MCQ, প্ৰায় 1.5 ঘণ্টাৰ ভিডিঅ', আৰু আন এটা হৈছে NEP 2020ৰ ওপৰত প্ৰায় 40 মিনিটৰ ভিডিঅ'। এই দুইটা ভিডিঅ' তোমালোকে পৰীক্ষা দিব যোৱাৰ আগত ধুনীয়াকৈ চাই যোৱা, পৰীক্ষাত কামত আহিব। বাৰু যি নহওক, চ' আজিৰ ক্লাছটো আৰম্ভ কৰিছোঁ। বাট বিফৰ এনিথিং এলছ, প্লিজ ছাবস্ক্ৰাইব টু দ্য চেনেল আৰু লাইক কৰি দিয়া। লাইক কৰি পেলাই তাৰপিছত আমি আজিৰ ডিছকাশ্যনটো আৰম্ভ কৰোঁ। তো এতিয়া বেচিকেলি আমি কথা পাতিবলৈ আৰম্ভ কৰিছিলোঁ যে 10টা আটাইতকৈ গুৰুত্বপূৰ্ণ, আটাইতকৈ ইম্পৰ্টেণ্ট টপিক কি হ'ব পাৰে টিচিং এপ্টিটিউডৰ। ঠিক আছে, চ' টিচিং এপ্টিটিউড বুলি ক'লে প্ৰথমতে অকণমান পঢ়ি যাবা তোমালোকে টিচিং লাৰ্ণিং প্ৰচেছ। ঠিক আছে, ইচ্ছা কৰিলে পঢ়ি যাব পাৰা, নপঢ়িলেও এনেকুৱা যে প্ৰশ্ন নোৱাৰিবা তেনেকুৱা নহয়। টিচিং এপ্টিটিউডৰ প্ৰশ্ন চালে অলপ যদি পজিটিভ মাইণ্ডছেট এটা লৈ ফেলে বা চাইল্ড চেন্ট্ৰিক মাইণ্ডছেট এটা, চিলড্ৰেনৰ কাৰণে কোনটো ভাল হ'ব তেনেধৰণৰ মাইণ্ডছেট এটা লৈ গ'লে অলৰেডি পাৰি। ঠিক আছে, তথাপিও মই কিছুমান টপিকৰ বিষয়ে অলপ আলোচনা কৰি দিছোঁ। এইকেইটা টপিক যদি অলপ মাইণ্ডত থাকে, প্ৰশ্নসমূহ পঢ়ি বুজি শুদ্ধ উত্তৰটো বাছনি কৰি লোৱাত যথেষ্ট সহায়ক হ'ব। তো টিচিং লাৰ্ণিং প্ৰচেছ, ঠিক আছে, এতিয়া টিচিং লাৰ্ণিং প্ৰচেছ মানে আমি গমেই পাইছোঁ, শিকাব, লাৰ্ণাৰে শিকিব, সেই প্ৰচেছটোৰ কথা কৈছে। চ' দেখাত কেনেকুৱা লাগিছে, টিচাৰ আৰু ষ্টুডেণ্ট, ইট লুকছ লাইক এ বাইপ'লাৰ প্ৰচেছ ন, দুটা পল আছে নেকি এনেকুৱা লাগিছে। বাট টিচিং লাৰ্ণিং প্ৰচেছটো কি প্ৰচেছ বুলি সুধিলে আমি ক'ম ট্ৰাইপ'লাৰ প্ৰচেছ। ঠিক আছে, ট্ৰাইপ'লাৰ, ট্ৰাই মানে তিনিটা পল আছে। ঠিক আছে, এতিয়া হোৱাই ট্ৰাইপ'লাৰ, আনটো পল কি, এটাটো আমি গম পালোঁ টিচাৰ আৰু এটা ষ্টুডেণ্ট। ঠিক আছে, এতিয়া টিচাৰে ভাল শিকাইছে, ষ্টুডেণ্টে ভালকৈ বুজি পাইছে, অকল দুটা হ'লে হ'ব নেকি? অকল দুটা হ'লে নহ'ব, তাৰ লগত মেটাৰ কৰিব এনভাইৰনমেণ্ট। ঠিক আছে, টিচাৰটোতো থাকিবই, টিচাৰ ভাল হ'বই লাগিব, ষ্টুডেণ্টেও ভালকৈ বুজিবলৈ আগ্ৰহ থাকিব লাগিব, লগত এনভাইৰনমেণ্টটো মেটাৰ কৰিব। এনভাইৰনমেণ্ট বোলোতে আমি কি বুজাইছোঁ, কাৰিকুলাম বুজাইছোঁ, চিলেবাছটোৰ কথা কৈছে। কাৰিকুলাম বোলোতে যে কি পঢ়াব, সেই বস্তুখিনিওতো ঠিক ঠাক হ'ব লাগিব ন, ছিষ্টেমেটিক হ'ব লাগিব, তেতিয়াহে যিটো টিচিং লাৰ্ণিং প্ৰচেছ সেইটো এফেক্টিভ হ'ব। তাৰ লগতে ছ'চাইটিখনৰ পাৰচেপশ্যন, ছ'চাইটিখনে পজিটিভলি ষ্টুডেণ্ট এজনক শিকিব যাব দিব লাগিব, বা টিচাৰজনকো সেই ডিগনিটি ৰেচপেক্টটো দিব লাগিব। ঠিক আছে, চ' টিচিং লাৰ্ণিং প্ৰচেছ ইজ এগেইন আ ট্ৰাইপ'লাৰ প্ৰচেছ। কি তাত আছে পলটোত, এটা টিচাৰ, এটা লাৰ্ণাৰ বা ষ্টুডেণ্টছ, আনটো হৈছে এনভাইৰনমেণ্ট হুইচ ইনক্লুড কাৰিকুলাম, ছ'চাইটি, ইনফ্ৰাষ্ট্ৰাকচাৰ এটচেট্ৰা। ক্লিয়াৰ হৈ গ'ল। তাৰোপৰি তোমালোক অকণমান ডেফটত গৈ কিনে যদি নিজে নেটত বিচাৰি কিনে খুচৰি পঢ়িব পাৰা, সেয়া আছে প্ৰিন্সিপলছ অফ টিচিং এণ্ড মেক্সিমছ অফ টিচিং। এবাৰ চাই যাব পাৰা, সৰু পইণ্টছ হয় এইবিলাক। ইউটিউবতো যথেষ্ট ভিডিঅ' পাবা, টপিকটো চাৰ্চ কৰি দিলে বা গুগলত চাৰ্চ কৰি দিলে ওলাই যাব। ঠিক আছে, তো এতিয়া প্ৰিন্সিপল অফ টিচিং বুলিলে আমি কি বুজোঁ, কিছুমান সৰু পইণ্টছ আছে, যেনেকুৱা প্ৰিন্সিপল অফ মটিভেশ্যন। তো শিকোৱাৰ আগত লাৰ্ণাৰজনে মটিভেটেড হ'ব লাগিব, শিকিবলৈ ৰেডি হ'ব লাগিব, তেতিয়াহে তেওঁৰ সেই প্ৰচেছটোৰ ফ্ৰুটফুল ৰিজাল্ট এটা ওলাই আহিব। প্ৰিন্সিপল অফ এক্টিভিটি বুজোতে লাৰ্ণিং বাই ডুইং বুজাইছে, লাৰ্ণাৰজনক কৰি শিকোৱা। ঠিক আছে, তেওঁক এক্সপেৰিয়েঞ্চ কৰোৱা বস্তু এটা। ঠিক তেনেকৈ প্ৰিন্সিপল অফ লিংকিং উইথ লাইফ, এনেই যিটি পঢ়াই আছোঁ যোনবোৰ নেকি লাইফৰ লগত কোনো ধৰণে লিংক নহয়ে, সেই বস্তুবোৰ পঢ়ি লাৰ্ণাৰজনে ভাল নাপায়। সেইকাৰণে বস্তু এটা পঢ়াওঁতে সেইটো লাইফত কেনেকৈ তাৰ কামত আহিব, সেই বস্তুখিনি আমি তাক তেনেধৰণে যদি লাইফৰ লগত লিংক কৰাই কিনে পঢ়াব পাৰোঁ, ইটছ বেটাৰ। ঠিক তেনেকৈ থাকিব প্ৰিন্সিপল অফ ডেফিনিট এইম। যেতিয়া আমি শিকাম, তাৰ এটা এইম থাকিব লাগিব, তাৰ এটা পাৰপাছ থাকিব লাগিব, কিয় শিকাই আছোঁ। তেনেকুৱা কিছু প্ৰিন্সিপলছ আছে। আৰু আছে প্ৰিন্সিপল অফ ৰিক্ৰিয়েশ্যন বোলোতে যিটো হাঁহি ধেমালি আনন্দ ফূৰ্তিৰ মাজেদি শিকা হয়, সেইটোক বুজাইছে। চ' শিকা প্ৰচেছটো একদম চিৰিয়াছ প্ৰচেছ হৈ থাকিলে নহ'ব,
তো তাত ৰিক্ৰিয়েশ্যন থাকিব লাগিব, আনন্দ ফূৰ্তি হাঁহি ধেমালি এইবিলাক বস্তু, ঠিক আছে, জয়ফুল লাৰ্ণিং যিটো কৈছে সেইবোৰ বস্তু থাকিব লাগিব। ঠিক তেনেকৈ মেক্সিম অফ টিচিং আছে, যেতিয়া আমি শিকাম কিছু বস্তু ফ'ল' কৰিব লাগে, যেনেকৈ ফ্ৰম নন টু আনন'ন, ডাইৰেক্ট একদম টান বস্তু এটা আহি কিনেতো শিকাই দিব নোৱাৰে। যিটো বস্তু ল'ৰা ছোৱালীজনে জানে, নন, তাৰ নলেজত আছে, সেই নন বস্তুটো লৈ তাক লিংক কৰাই দিব লাগিব আনন'ন বস্তু এটাৰ লগত। নন বস্তুটোৰ পৰা আৰম্ভ কৰি লাহে 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 তাক আনন'ন বস্তু যিটো সি নাজানে সেইটোৰ লগত লিংক কৰাব লাগিব। ফ্ৰম কংক্ৰিট টু এবষ্ট্ৰাক্ট, কংক্ৰিট দুটা টাইপ অফ থিংকিং আছে, কংক্ৰিট থিংকিং আৰু এবষ্ট্ৰাক্ট থিংকিং। কংক্ৰিট বুলি ক'লে যিটো বস্তু আমি দেখি আছোঁ, চুই চাব পাৰি আছোঁ। এবষ্ট্ৰাক্ট যিটো আমি ইমেজিন কৰি কৰি পেলাই বুজিব লাগিব। চ' ফাৰ্ষ্টতে তাক কংক্ৰিট বস্তুটো শিকাব লাগিব, ধৰি ধৰি শিকাব লাগিব, দেখুৱাই দেখুৱাই। যেনেকৈ যোগ বিয়োগ কৰোঁতে সৰু ল'ৰাটোক যোগ বিয়োগ কেনেকৈ শিকাম, কংক্ৰিট শিকাম, তাৰমানে আঙুলিত যোগ কৰিম ন, সেই আঙুলিত যোগ কৰিব পাৰে, দুটা আঙুলি ল'লে, তিনিটা আঙুলি ল'লে, সেইটো আঙুলিত যোগ কৰিব পাৰে। বা আমি লাঠি দি শিকাম, বোলে 2 যোগ 3, সৰু ল'ৰা এজনে কেনেকৈ কৰিব, দুটা লাঠি ল'ব, 1 2, আকৌ তিনিটা লাঠি ল'ব, তিনিটা, তাৰপিছত সি গণিব 1 2 3 4 5। চ' দিছ ইজ কংক্ৰিট। বা বিয়োগ কৰোঁতে প্ৰথমতে তিনিটা লাঠি ল'ব, তাৰ পৰা সেই দুটা লাঠি গুচাই দিব, দেখিল যে তাৰ লগত কেইটা লাঠি আছে, এটা লাঠি। দিছ ইজ কংক্ৰিট। চ' কংক্ৰিটৰ পৰা আহি পেলাইহে সি এবষ্ট্ৰাক্ট, এবষ্ট্ৰাক্ট মানে সেইটো কোৱা হয় বিমূৰ্ত, সি দেখা নোপোৱাকৈ এবাৰ ইমাজিন কৰি কেনে সি যোগ বিয়োগ কৰিব পৰা হ'ব। এনেকুৱা কিছুমান মেক্সিমছ আছে, সেইবোৰ আপোনালোকে অকণমান পঢ়ি ল'ব পাৰে। তাৰপিছত ফ্ৰম পাৰ্টিকুলাৰ টু জেনেৰেল বুলি মেক্সিমছ আছে, যেনেকৈ আপুনি যদি ইকুৱেশ্যনৰ ক্ষেত্ৰত চাই, যিসকল ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা মেথছ পঢ়িছে, ছাপ'জ মই ইকুৱেশ্যন ক'লোঁ 2x² + 5y + c বা +4 = 0, এনেকৈ মই 4-5টা ইকুৱেশ্যনৰ এক্সাম্পল দিছোঁ। চ' দিজ আৰ পাৰ্টিকুলাৰ ইকুৱেশ্যনছ। ফাইনেলি মই তাক আদৰ্শ ৰূপ বা যাক আইডিয়েল ফৰ্ম বুলি কোৱা হয়, ফাইনেলি মই তাক আইডিয়েল ফৰ্মটো দেখুৱাই দিছোঁ, ঠিক আছে, ফাইনেলি তাক আইডিয়েল ফৰ্ম দেখুৱাই দিছোঁ। চ' দিছ ইজ জেনেৰেল, যিটো আমি ফৰ্মুলা পাওঁ সেইটো হৈছে জেনেৰেল, ঠিক আছে। চ' এই যিটো ফৰ্মুলাটো বা জেনেৰেল ফৰ্মটো সেইটো আমি লাষ্টত দেখাব লাগে। তেনেকুৱা ফ্ৰম পাৰ্টিকুলাৰ টু জেনেৰেল কিছু মেক্সিম আছে। আৰু আছে ফ্ৰম হোল টু পাৰ্ট, মই লিখি দিয়া নাই কাৰণ অকণমান টাইমো কমকৈ পাইছোঁ মই, বাট আৰু ভিডিঅ'টোৰ উদ্দেশ্যটোও হৈছে যে জাষ্ট মই টপিককেইটা চিনাকি কৰাই দিওঁ, অলপ নিজে গৈ চাৰ্চ কৰিও যাতে পঢ়িব পাৰে, সেইকাৰণে এইটো ভিডিঅ' লৈ আহিছোঁ। সেইকাৰণে মই গোটেইখিনি বস্তু লিখা নাই, আচলতে লিখিলে আৰু ফ্ৰুটফুল হ'ল হয়, কথাটো গম পাওঁ, বাট যি নহওক বাৰু, যিখিনি সময় হাতত আছে অলপমান কৈ দিওঁ। ঠিক তেনেকৈ ফ্ৰম হোল টু পাৰ্ট, কবিতা এটা যেতিয়া পঢ়াম, প্ৰথমতে গোটেই কবিতাটোৰ থুলমূল যিটো আভাস, থুলমূল মিনিংটো, সেইটো আমি শিকাই ল'ম। তাৰপিছত ডেট ইজ দ্য ফ্ৰম হোল, মানে গোটেইটো, হোল কি বুজাইছে, গোটেইটো, হোল, ফ্ৰম হোল টু পাৰ্ট, ঠিক আছে। প্ৰথমতে গোটেইটো বুজাই ল'ম, হোলটো বুজাই ল'ম, তাৰপিছত লাহে লাহে তাক ষ্টেঞ্জা ৱাইজ, লাইন ৱাইজ, প্ৰত্যেকটো শাৰী, প্ৰত্যেকটো বাক্য, ষ্টেঞ্জা ৱাইজ, প্ৰত্যেকটো পেৰাগ্ৰাফ ৱাইজ, তাক পাৰ্ট বাই পাৰ্ট আমি বুজাই যাম, ঠিক আছে। এনেধৰণৰ কিছু মেক্সিম আছে, অলপমান চাই ল'ব পাৰে। লগতে লাৰ্ণিং, ফিচাৰ্ছ অফ লাৰ্ণিং এইবোৰ আছে। এতিয়া লাৰ্ণিঙৰ ডেফিনেশ্যন 4-5টা আছে, সেই ডেফিনেশ্যনৰ পৰা প্ৰশ্ন আহিব পাৰে, যেনেকৈ এইবাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ টিচিং এপ্টিটিউডত আহি গৈছে মিনিং অফ লাৰ্ণিং, লাৰ্ণিং ইজ দ্য মডিফিকেশ্যন অফ বিহেভিয়াৰ, ডেফিনেশ্যনৰ পৰা আহি গৈছে প্ৰশ্নটো, ঠিক আছে। চ' লাৰ্ণিং কি হয়, 4-5টা ডেফিনেশ্যন থাকিব, নেটত চাৰ্চ মাৰি দিয়ক বা ইউটিউবত চাৰ্চ মাৰি দিয়ক, অজস্ৰ ভিডিঅ' ওলাব। ঠিক তেনেকৈ থাকিব ফিচাৰ্ছ অফ লাৰ্ণিং। লাৰ্ণিং কেনেকুৱা হয়, লাৰ্ণিং ইজ ইউনিভাৰ্চেল, এনেকুৱা নহয় যে আপুনি ক্লাছৰুমতে শিকিব, ইট ইজ ইউনিভাৰ্চেল, ইউ কেন লাৰ্ণ এট এনি টাইম এট এনিহুৱেৰ, য'ত ত'ত গৈ শিকিব পাৰে, ঠিক আছে। ঠিক তেনেকৈ আৰু কিছু ফিচাৰ্ছ আছে লাৰ্ণিঙৰ, যেনেকুৱা লাৰ্ণিং ইজ পাৰ্পজিভ, তাৰমানে লাৰ্ণিঙৰ এটা পাৰ্পজ আছে, কিবা এটা যদি মই শিকোঁ তাৰ এটা উদ্দেশ্য এটা আছে। ঠিক তেনেকৈ লাৰ্ণিং ইজ কণ্টিনিউৱাছ, এনেকুৱা নহয় যে মই এটা বয়সলৈকেহে শিকিম তাৰপিছত নহয়। এইটো কোৱা হয় যে লাৰ্ণিং কণ্টিনিউছ ফ্ৰম উম্ব টু টম্ব, তাৰমানে হৈছে কি, মাতৃৰ যেতিয়া পেটত থাকে, উম্ব হৈ থাকে, তেতিয়াৰ পৰাই শিকন, লাৰ্ণিং প্ৰচেছ ষ্টাৰ্ট হৈ যায়, আৰু টুম্বলৈকে, যেতিয়ালৈকে মৃত্যু হয়, মৃত্যু হৈ কেনে সেইটো কবৰ কিবা দিয়ে নহয়, টুম্ব যিটো, সেই তেতিয়ালৈকে লাৰ্ণিং চলি থাকে। ডেট মিনছ লাৰ্ণিংটো কণ্টিনিউৱাছ হয়, ৰৈ নাযায় কেতিয়াও, হ'ব। তাৰপিছত কৈছে লাৰ্ণিং ইজ ট্ৰান্সফাৰেবল, তাৰমানে আপুনি এটা বস্তু শিকিলে সেই নলেজটো আপুনি বেলেগত এপ্লাই কৰিব পাৰে। চাইকেল চলোৱা শিকিছে, চাইকেল চলোৱা শিকোঁতে যেতিয়া বেলেঞ্চটো কৰিব, সেই বেলেঞ্চটো আপুনি বাইক চলোৱাত এপ্লাই কৰিব পাৰে। চ' দিছ ইজ কল্ড লাৰ্ণিং ইজ ট্ৰান্সফাৰেবল। এনেকুৱা কিছু ফিচাৰ্ছ আছে। লগতে কিছু ফেক্টৰছ এফেক্টিং লাৰ্ণিং, কেনেকুৱা ফেক্টৰ থাকিব, কিছুমান পাৰ্চনেল ফেক্টৰ থাকিব, কিছুমান এনভাইৰনমেণ্টেল ফেক্টৰ থাকিব, যোনে নেকি লাৰ্ণিঙত প্ৰভাৱ পেলায়।
এনে ধৰণৰ কিছু টপিক আছে, সেইবোৰ যদি আমি অলপ অলপ জানো আমাৰ প্ৰশ্ন কৰাত সহজ হৈ যায়। হ'ব, অলপ মই আভাস এটা দি দিছোঁ। থাৰ্ড পইণ্টলৈকে আহিছোঁ আমি, লজ অফ লাৰ্ণিং। এইটোও চাৰ্চ কৰি কেনে পঢ়ি ল'ব পাৰে এবাৰ, একদম সৰু টপিক। 3টা ল আছে লাৰ্ণিঙৰ, চাৰ্চ নকৰিলেও মই যিখিনি কথা কওঁ সেইখিনি মাইণ্ডত ৰাখিলেও হৈ যাব। লাৰ্ণিঙৰ 3টা ল আছে। এটা কোৱা হৈছে ল অফ ইফেক্ট, আনটোক কোৱা হৈছে ল অফ এক্সাৰচাইজ, আৰু থাৰ্ড লটোক কোৱা হৈছে ল অফ ৰেডিনেছ। ঠিক আছে, এইকেইটা ল অফ লাৰ্ণিং। চ' এতিয়া এইটো পৰ্যায়ত বি এড এণ্ট্ৰেঞ্চ যেতিয়া দিব গৈ আছে, এতিয়া আপোনাক ল অফ লাৰ্ণিং কি হয় বুলি নুসুধে, সেইটো পিছত সুধিব টেটত। কিন্তু ল অফ লাৰ্ণিংটো জানি থ'লে এতিয়া যোনবোৰ প্ৰশ্ন দিব সেইবোৰ কৰাত সুবিধা হ'ব। যেনে ল অফ ইফেক্টে কি বুজাইছে, চ' যোনটো কাম কৰি ভাল পাওঁ বা যোনটো কাম কৰি ভাল এক্সপেৰিয়েঞ্চ এটা হয়, সেই কামটো বাৰে বাৰে কৰিবলৈ মন যায়। ডেট মিনছ আপুনি ক্লাছৰুমত যদি টিচাৰজন ষ্টুডেণ্টৰ ফেভৰেট হয়, সেই ক্লাছটো কৰি যদি ভাল পায়, সেই ক্লাছটোত যদি হিউমাৰ থাকে, জয়ফুল লাৰ্ণিং হয়, অডিঅ' ভিজুৱেল এইডছ ইউজ কৰিছে, ষ্টুডেণ্টে সেই এক্সপিৰিয়েঞ্চটো ভাল পাইছে সেই ক্লাছটোৰ, তো সেই ক্লাছটো কি হ'ব, ষ্টুডেণ্টজনৰ বাৰে বাৰে কৰিবলৈ ইচ্ছা যাব। সেইটোৱে লাৰ্ণিঙত প্ৰভাৱ পেলাইছে, পজিটিভ লাৰ্ণিং আনি দিছে। তো ডাইৰেক্ট নুসুধে ল অফ লাৰ্ণিং কি হয়, প্ৰশ্ন বনাই দিব বা অপশ্যনত থাকিব যে এজন মানে কোনকেইটাৰ ওপৰত লাৰ্ণিংটো ডিপেণ্ড কৰিব। ঠিক আছে, তাৰে এটা অপশ্যন থাকিব যে এজন টিচাৰৰ ক্লাছটো কৰি ভাল পাইছে বা যি নহওক, বা সেই এক্সপিৰিয়েঞ্চটো ভাল পাইছে, সেইটো বেটাৰ লাৰ্ণিং হ'ব। এনেধৰণৰ কিছু প্ৰশ্ন অপশ্যন বনাব পৰা যায়। ঠিক তেনেধৰণে ল অফ এক্সাৰচাইজ, এবাৰ অকল শিকি থ'লে নহ'ব, তাক প্ৰেক্টিচ কৰিব লাগিব, তেতিয়াহে লাৰ্ণিং শিকা বস্তুখিনি কি হ'ব, ৰিটেইন হ'ব, কামত আহিব। তাক এপ্লাই কৰিব লাগিব। বা মেথছ শিকিছে, মেথছটো কি কৰিব লাগিব, আমি প্ৰেক্টিচ কৰিব লাগিব, তেতিয়াহে সি থাকিব। ল অফ ৰেডিনেছ, কেতিয়াও শিকাব নোৱাৰে আপুনি যদি সেই ষ্টুডেণ্টজন ৰেডি নহয়। ৰেডি হোৱাটোৱে কি বুজাইছে, মটিভেটেড বুজাইছে। তাৰমানে লাৰ্ণিঙত মটিভেশ্যনৰ প্ৰভাৱ আছে। মটিভেশ্যন ৱৰ্ডটো দেখিলে তাক আমি পজিটিভলি টিক কৰিব লাগে। মটিভেশ্যনৰ প্ৰয়োজন আৰু প্ৰভাৱ আছে। ল অফ ৰেডিনেছ, যেতিয়া সি মটিভেটেড হ'ব, যেতিয়া সি ৰেডি হ'ব যে আচ্ছা মই শিকিম এতিয়া, ঠিক আছে, তেতিয়াহে আপুনি তাক শিকাব পাৰিব। আদাৰৱাইজ শিকোৱা প্ৰচেছটো ডিফিকাল্ট হৈ যাব যদি সেই ষ্টুডেণ্টখিনি শিকিবলৈ ৰেডি নাথাকে। ক্লিয়াৰ? এনেধৰণৰ কিছু ল অফ লাৰ্ণিং আছে। ঠিক তেনেকৈ লেচন প্লানৰ বিষয়ে শিকিব পাৰে। তো লেচন প্লানৰ বহুত ভিতৰৰ টেকনিকেলিটিজত সোমাই নাযায় আপোনালোকক, যে ইয়াৰ ষ্টেপছ কি, ইয়াৰ কি বস্তু, ইমান নাযায়। বাট লেচন প্লানত জাষ্ট চিম্পল প্ৰশ্ন দিব পাৰে যে লেচন প্লানৰ ইম্পৰ্টেঞ্চ আছে নে নাই। যেনেকুৱা যদি এক্সাম্পল হিচাপে আমি চাব যাওঁ, এজন টিচাৰ আছে, সি চব জানে, সি চব বস্তু জানে, কিন্তু সি ক্লাছৰুমৰ আগত যাওঁতে সি প্লেন কৰি যোৱা নাই যে আজিৰ ক্লাছটোত সি কেনেধৰণে ষ্টাৰ্ট কৰিব, কেনেধৰণে টপিকটো ইন্ট্ৰডিউচ কৰিব, কেনেধৰণে ষ্টুডেণ্টে বুজি পালনে নাই, কোনকেইটা প্ৰশ্ন কৰি কেনে জানিব। ঠিক আছে, সি প্লেন কৰি যোৱা নাই, আৰু কোনখিনি টপিক সি পঢ়াব সি প্লেন কৰি যোৱা নাই। তেতিয়া কি হ'ব, সি ক্লাছৰুমত যাব, সি মানুহজনে জানে চব, কিন্তু ক্লাছৰুমত যাব, গৈ কিনে শিকাই আছে ঠিকে বস্তু, বাট খাপচাৰা হৈছে। খাপচাৰা বুলি যিটো কয়, লিংক নাই, ক'বাৰ কিবা আহি কিনে এটা ইকুৱেশ্যন শিকাইছে, সি বা যোনখিনি লিমিটলৈকে শিকাব লাগে সেই লিমিটলৈকে শিকোৱা নাই, তাতকে বেছি গুচি গৈছে। চ' বস্তুবিলাক খাপচৰা হৈ যাব। সেইকাৰণে ইফেক্টিভ ক্লাছৰুমৰ কাৰণে কিহৰ প্ৰয়োজন আছে, লেচন প্লানৰ প্ৰয়োজন আছে। লেচন প্লান কেনেধৰণে আমি বনাব লাগে, প্ৰথমতে গৈ ফালে ষ্টুডেণ্টৰ প্ৰিভিয়াছ নলেজ চেক কৰিব লাগে, যে আগৰ পৰা ষ্টুডেণ্টে কিমানখিনি জানে। এটা দুটা আমি প্ৰশ্ন কৰিলোঁ, বুজি পাইছে? চ' এইবিলাকৰ পৰা আহিব পাৰে যে লেচন প্লেনত কি কি থাকিব, বা আমি ক্লাছৰুমত গৈ প্ৰথমতে কি কৰা উচিত, আমি প্ৰিভিয়াছ নলেজ চেক কৰা উচিত। আমি আগৰ ক্লাছৰ বস্তুবিলাক ল'ৰা বা ছোৱালীজনে জানে নে নাজানে, আমি অলপ এটা দুটা প্ৰশ্ন কৰি চেক কৰি ল'লোঁ। তাৰ লগত লিংক কৰিলোঁ, মানে সেইখিনি ন'ন, সেইখিনিৰ লগত লিংক কৰি ফেলে আজিৰ টপিকটো ইন্ট্ৰডিউচ কৰি কিনে আমি আনন'ন বস্তু এটা শিকাই দিলোঁ। ঠিক আছে, ফাইনেলি আমি কি কৰিলোঁ, এটা দুটা প্ৰশ্ন কৰি কেনে চালোঁ যে ল'ৰা ছোৱালীখিনি শিকোৱা বস্তুবোৰ বুজি পাইছে নে নাই পোৱা। তো বেচিকেলি ক'ব যোৱা বস্তু এইটোৱে যে লেচন প্লানৰ ইফেক্টিভ ক্লাছৰুমত ইম্পৰ্টেঞ্চ আছে। নেক্সট ইজ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ। প্ৰত্যেকজন ষ্টুডেণ্ট ডিফাৰেণ্ট হয়। এই ডিফাৰেণ্ট হোৱাৰো বিভিন্ন কাৰণ আছে। কিছুমান একুৱাৰ্ড ৰিজন আছে, যোনটো নেকি ল'ৰা ছোৱালীৰ ভিতৰত আগৰ পৰাই থাকি যায়। কিছুমান এনভাইৰনমেণ্টেল ফেক্টৰ আছে, তাৰ বেকগ্ৰাউণ্ড, তাৰ ফেমিলি বেকগ্ৰাউণ্ড হৈ গ'ল, সেইবিলাকৰ ফেক্টৰ আছে। যি কাৰণতে নহওক বা প্ৰত্যেকজন ষ্টুডেণ্ট কি হয়, ডিফাৰেণ্ট হয়। চ' ইণ্ডিভিজুৱেল ডিফাৰেঞ্চৰ ওপৰত প্ৰশ্ন আহিব পাৰে।
ঠিক আছে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ আমি কেনেকৈ টেকেল কৰিম এনেকুৱা প্ৰশ্নও আহিব পাৰে তো যদি আমি অলপমান কথা পাতোঁ যে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চত ওৱান চাইজ ফিট অল এপ্ৰ'চ নাখাতে ওৱান চাইজ ফিটছ অল মানে কি এক ধৰণৰ বস্তু চবকে ফিট হোৱা সেইটো নাখাতে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চৰ ক্ষেত্ৰত যিটো খাটিব সেইটো হৈছে ডিফাৰেঞ্চিয়েটেড ইনষ্ট্ৰাকশ্যন ঠিক আছে ডিফাৰেঞ্চিয়েটেড ইনষ্ট্ৰাকশ্যনছ এইবিলাকৰ ওপৰত প্ৰশ্ন আহিছে সেইকাৰণে মই ডিছকাছ কৰি আছোঁ ডিফাৰেঞ্চিয়েটেড ইনষ্ট্ৰাকশ্যন মানে কি বেলেগ বেলেগ ষ্টুডেণ্ট আছে চবকে বেলেগ বেলেগ কোনোবা বহুত চোকা আছে কোনোবা অলপ নৰ্মেল আছে ঠিক আছে ডিফাৰেঞ্চিয়েটেড আমি ষ্টুডেণ্টজন চাই কেনে সেই হিচাপে তেওঁলোকক আমি বস্তুখিনি দিব লাগিব বহুত যদি চোকা তাক আমি মেইন চিলেবাছখিনি পঢ়োৱাৰ পিছত অলপ এডিশ্যনেল কুৱেশ্যনছ কৰাৰ সুবিধাটো দিব পাৰোঁ ক্লাছ 12ৰ ষ্টুডেণ্ট এজন তাক বৰ্ডৰ বস্তুখিনি পঢ়োৱাৰ পিছত এণ্ট্ৰেঞ্চৰ কাৰণে অলপ মেটেৰিয়েল যোগান ধৰি দিব পাৰোঁ বা অলপ এনকাৰেজ কৰিব পাৰোঁ তো বাট যিজন অলপ নৰ্মেল তাক আমি বৰ্ডৰ প্ৰিপাৰেশ্যনটোতে যাতে সি ভালকৈ কৰক তেনেধৰণৰ যিয়ে নহওক কিয় বাট ডিফাৰেঞ্চিয়েটেড ইনষ্ট্ৰাকশ্যন আমি বেলেগ বেলেগ ডিফাৰেঞ্চটো মাইণ্ডত ৰাখি বেলেগ বেলেগ ইনষ্ট্ৰাকশ্যন আমি দিব পাৰোঁ কিন্তু তাৰ মিনিং এইটো নহয় যে বেলেগ বেলেগ ক্লাছৰুমত বহাম বেলেগ বেলেগ ক্লাছৰুমত বহালে কি হৈ যাব চোকাজন আৰু অকণমান দুৰ্বলজনক বেলেগ বেলেগ ক্লাছৰুমত বহালে that would be against inclusive education চবকে সাঙুৰি যিটো এডুকেশ্যন দিয়া হয় সেইটোৰ এগেইনষ্টত গুচি যাব ক্লাছৰুম এটাই হ'ব বাট আমি ইনষ্ট্ৰাকশ্যন অলপ অলপ বেলেগকৈ দিব পাৰোঁ ঠিক আছে এই টপিকটো কিন্তু এবাৰ নেটত মাৰি কিনে চাই যাব লাৰ্ণিং ডিজেবিলিটিজ এই টপিকটোৰ পৰা প্ৰশ্ন আহিব পাৰে লাৰ্ণিং ডিজেবিলিটিজত কি কি থাকে চ' ষ্টুডেণ্টৰ কিছু প্ৰব্লেম থাকে কিছু টাৰ্ম পাব আপোনালোকে যেনেকৈ ডিছগ্ৰাফিয়া ডিছলেক্সিয়া ডিছকেলকুলিয়া কিছুমান ষ্টুডেণ্ট মেথছত প্ৰব্লেম পায় তো তেওঁলোকৰ কি ধৰণৰ ডিজেবিলিটি থাকিব পাৰে ডিছকেলকুলিয়া থাকিব পাৰে কিছুমানে লিখোঁতে প্ৰব্লেম পায় তেওঁলোকৰ ডিছগ্ৰাফিয়া থাকিব পাৰে কিছুমান পঢ়োঁতে প্ৰব্লেম পায় ডিছলেক্সিয়া থাকিব পাৰে এনেধৰণৰ কেইটামান টাৰ্ম আছে সেইবিলাক লাৰ্ণিং ডিজেবিলিটিজ টপিকটো চাৰ্চ কৰি দিলে আপোনালোকৰ আহি যাব এদিনত এই গোটেই 10টা টপিকৰ নোটছটো আপোনালোকে বনাই দিব পাৰিব দিনটো যদি পঢ়ি দিয়ে বুজি পাইছে ধুনীয়াকৈ এদিনত গোটেই 10টা টপিক আৰামত কভাৰ হৈ যাব আৰু বহুত বেছি লেধাই লেধাই কৰিলেও নহ'ব ফাষ্ট কৰিব লাগিব অলপমান কামখিনি ঠিক আছে কাৰণ বহুত ডেফটোতো যাব নালাগে ওপৰে ওপৰে বাৰু যি নহওক চ' কেতিয়াবা ধৰক আপুনি বৰ্ডত লিখিছে বি এইটো মই কি লিখিলোঁ বি লিখিলোঁ বাট ষ্টুডেণ্টজনে লিখোঁতে সি কি কৰি দিলে সি ডি লিখি দিলে ঠিক আছে তাৰ কি ধৰণৰ লাৰ্ণিং ডিজেবিলিটি আছে এইটো সুধিব পাৰে ডিছগ্ৰাফিয়া হ'ব নেকি নে নহ'ব বাৰু যি নহওক কি ধৰণৰ লাৰ্ণিং ডিজেবিলিটি আছে এইবিলাক সুধিব পাৰে বাৰু CWSN মানে হৈছে চাইল্ড উইথ স্পেচিয়েল নিড যিসকল চাইল্ডৰ অকণমান ডিজেবিলিটি থাকিব বা ডিফাৰেণ্টলি এবল হ'ব তেওঁলোকৰ কি তেওঁলোকক কোৱা হয় CWSN চাইল্ড উইথ স্পেচিয়েল নিডছ তেওঁলোকক স্পেচিয়েল প্ৰয়োজনীয়তা আছে তেওঁলোকৰ আৰু তেওঁলোককো ইনক্লুচিভ এডুকেশ্যনত সাঙুৰি ল'ব লাগিব এটা ক্লাছৰুমৰ ভিতৰতে ইনক্লুচিভ এডুকেশ্যন ইজ এ পজিটিভ কনচেপ্ট বৰ্তমান আমি যি ধৰণৰ এনেকুৱা ধৰণৰ প্ৰশ্ন যদি পাওঁ যে ডিজেবল চিলড্ৰেনখিনিৰ লগত আমি কি কৰা উচিত তেওঁলোকক ছেপাৰেটলি কেতিয়াও বহাব নালাগে বুলি সেইটোতহে আমি টিক দিম আমি সদায় ছাপোৰ্ট কৰিম ইনক্লুচিভ এডুকেশ্যন চিলড্ৰেন যেনেধৰণৰ নহওক ডিফাৰেণ্টলি এবল হওক কিবা হওক একেটা ক্লাছৰুমত থাকিব আৰু একেটা ক্লাছৰুমত থকাৰ কাৰণে এতিয়াতো বহুতে ক'ব যে একেটা ক্লাছৰুমত কেনেকৈ পঢ়াম কোনোবা ষ্টুডেণ্ট সিটো চকুদি দেখা নাপাব সি বৰ্ডখন কেনেকৈ পঢ়িব কোনোবা ষ্টুডেণ্ট শুনি নাপাব সি বৰ্ডখন কেনেকৈ পঢ়িব তো এই একেটা ক্লাছৰুমত কেনেকৈ ৰাখিম তাৰ কাৰণে আমি ইউজ কৰিব লাগিব টেকন'লজি ঠিক আছে তাৰ কাৰণে কি কৰিব লাগিব টেকন'লজি কৰিব লাগিব ক্লাছৰুমবোৰ সেই হিচাপে আমি ৰেডি কৰি তুলিব লাগিব যদি কোনোবাই দেখা নাপায় বৰ্ডত তো তাৰ কাৰণে এইটো কি ছিষ্টেম কয় ব্ৰেইল ছিষ্টেম এনেধৰণৰ টেকন'লজি আনিব লাগিব যে সি ব্ৰেইল ছিষ্টেমে হওক বা যি ধৰণেৰে নহওক আল্টিমেটলি টেকন'লজি ইউজ কৰি কেনে আমি ইনক্লুচিভ এডুকেশ্যন প্ৰমোট কৰিব লাগিব হৈ গ'ল নেক্সট আহিছোঁ ডাইভাৰ্জেণ্ট এণ্ড কনভাৰ্জেণ্ট থিংকিং কনচাৰ্জেণ্ট হৈ আছে নট কনচাৰ্জেণ্ট ইটছ কনভাৰ্জেণ্ট ডাইভাৰ্জেণ্ট এণ্ড কনভাৰ্জেণ্ট থিংকিং কি হয় চাওক ডাইভাৰ্জেণ্ট থিংকিং মানে হৈছে এটা প্ৰব্লেম এটা আছে সেই প্ৰব্লেমটোৰ মাল্টিপল সলিউশ্যন থাকিব পাৰে এই প্ৰব্লেমটোৰ কি হ'ব পাৰে মাল্টিপল সলিউশ্যন থাকিব পাৰে দিছ ইজ ডাইভাৰ্জেণ্ট থিংকিং এটা মেথছ এটা আছে মেথছৰ কুৱেশ্যন এটা আছে তাক বিভিন্ন ষ্টুডেণ্টে বিভিন্ন ধৰণে কৰিব পাৰে অপেন এণ্ডিং ৰিজাল্টছ
বা আপুনি ইকনমিৰ কিবা এটা বস্তু আপুনি ক্লাছত ডিসকাস কৰিলে বিভিন্ন ষ্টুডেণ্টে তাৰ ৰিজন বিভিন্ন ধৰণে দিব পাৰে সো দিস ইজ ডাইভাৰজেন্ট থিংকিং কনভাৰ্জেন্ট থিংকিংটো কি কনভাৰ্জেন্ট থিংকিংটো হৈছে ওৱান আনসাৰ মানে এটাই আনসাৰ দিছে এটা মেথছৰ টপিক দিছে সবৰে একে ধৰণে মেথড হৈছে বা টিচাৰে ফোর্স কৰিছে যে এইটো মেথড দিয়ে মই শিকোৱা এই মেথডটো দিয়ে কৰিব লাগিব টিচাৰে ফোর্স কৰিছে দিস ইজ কনভাৰ্জেন্ট তো ডাইভাৰজেন্ট থিংকিংটো আমি প্ৰমোট কৰিব লাগিব বেলেগ বেলেগ ষ্টুডেণ্টে সেই একেটা কথা বেলেগ ধৰণে ভাবিব পাৰে সেইটো বস্তু আমি প্ৰমোট কৰিব লাগিব বুজি পাইছে অলপ আইডিয়াটো দি দিছো কনষ্ট্ৰাকটিভিজম কি হয় কনষ্ট্ৰাকটিভিজম ইজ লাইক ষ্টুডেণ্টে নলেজ কনষ্ট্ৰাক্ট কৰিব পাৰে এতিয়া ষ্টুডেণ্টে কেনেকৈ নলেজ কনষ্ট্ৰাক্ট কৰিব ষ্টুডেণ্টক যে যদি আমি গোটেইখিনি সুবিধাখিনি দি দিওঁ তাক যদি আমি বস্তুবোৰৰ মডেলখিনি দি দিওঁ লেটাষ্ট ছাপ'জ ভাৰতৰ যিখন মেপ আছে ভাৰতৰ মেপ ষ্টুডেণ্টক আমি কি কৰিলোঁ ভাৰতৰ মেপখন 3Dত দি দিলোঁ 3D মানে কি য'ত পাহাৰ আছে সেইখিনি অলপ ওখ হ'ব য'ত নদী আছে সেইখিনি অলপ গাঁত হ'ব তেনেধৰণৰ অলপ আমি মডেল এটা তৈয়াৰ কৰি ষ্টুডেণ্টক দি দিলোঁ তাৰপিছত ষ্টুডেণ্টক এটা ইনফৰমেশ্যন দিলোঁ যে এইটো ধৰি ল'লোঁ আমি বিন্ধ্যা পৰ্বত এই বিন্ধ্যা পৰ্বতৰ পৰা এখন নদী আহিছে নদীখন এইফালে গৈ পেলাই ইয়াতে কি সাগৰ আছে আৰৱ সাগৰ আছে হয়নে এইফালে গৈ আৰৱ সাগৰত পৰিছে এতিয়া ষ্টুডেণ্টজনক সোধা হৈছিল যে এই নদীখনৰ পানীখিনি ৱেষ্ট ফ্ল'য়িং নে ইষ্ট ফ্ল'য়িং পূবফালে ফ্ল' হৈ আছে নে পশ্চিম ফালে চ' ইয়াত আমি মুখস্থ কৰোৱাৰ প্ৰয়োজন নাই যে যিহেতু পাহাৰৰ পৰা এনেকৈ নামি আহি এনেকৈ গৈছে ডেফিনেটলি সি ৱেষ্ট ফ্ল'য়িং হ'ব সেইটো মুখস্থ কৰাৰ প্ৰয়োজন নাই সি এই বস্তুটো দেখিয়ে নিজে সেই নলেজটো কনষ্ট্ৰাক্ট কৰি ল'ব পাৰিব এনেকুৱা বহুত এক্সাম্পল থাকিব পাৰে চ' কনষ্ট্ৰাকটিভিজমে কি ছাপৰ্ট কৰে ষ্টুডেণ্টে নিজে নিজৰ নলেজ নিৰ্মাণ কৰিব টিচাৰে ফেচিলিটেট কৰি দিব সুবিধাখিনি দিব যাতে সেই বস্তুটো কনষ্ট্ৰাক্ট কৰি ল'ব পাৰে ছেকেণ্ড কনষ্ট্ৰাকটিভিজমে ছাপৰ্ট কৰে লাৰ্ণিং বাই ডুইং বা এক্টিভিটি বেছড টিচিংটো কনষ্ট্ৰাকটিভিজমে ছাপৰ্ট কৰে আমিও ছাপৰ্ট কৰিব লাগিব এক্টিভিটি বেছড টিচিং ষ্টুডেণ্টে কৰি শিকিব ক্লিয়াৰ হৈ গ'ল আৰু ফাইনেল টপিকলৈকে আমি আহিছোঁ দেট ইজ ছেক্স এণ্ড জেণ্ডাৰ নাও ছেক্স ইজ বায়'লজিকেল তাক আমি চেঞ্জ কৰিব নোৱাৰোঁ যেনেকৈ আছে আমি একচেপ্ট কৰি ল'ব লাগিব বাট জেণ্ডাৰ ইজ এ ছ'চিয়েল কনষ্ট্ৰাক্ট সমাজে তাক নিৰ্মাণ কৰিছে সমাজে নিজৰ ইচ্ছামতে জেণ্ডাৰটো নিৰ্মাণ কৰিছে বা জেণ্ডাৰ ৰোলবিলাক দিছে ভাত বনাব লাগিব ভাত বনাই আছে আমাৰ যদি মাইণ্ডত সেইটো সদায় মহিলা মানুহ এটাই আহি যায় দেট ইজ নট বায়'লজিকেল দেট ইজ এ ছ'চিয়েল কনষ্ট্ৰাক্ট সেইটো সমাজে নিৰ্মাণ কৰিছে যিটো আমি ফুল্লি ছাপৰ্ট কৰিব নোৱাৰোঁ ঠিক আছে বা ছোৱালীয়ে পঢ়াৰ ক্ষেত্ৰত বাধা এটা কিছুমান ছ'চাইটিত থাকে পঢ়িব নোৱাৰে বা তেনেকুৱা ধৰণৰ চ' সেই বস্তুবোৰ কি সেই বস্তুবোৰ ছ'চিয়েল কনষ্ট্ৰাক্ট সেই বস্তুবোৰ জেণ্ডাৰ ৰোলৰ ভিতৰত আহিব চ' জেণ্ডাৰ ৰোলটো নেগেটিভ জেণ্ডাৰ ৰোলবিলাক আমি ছাপৰ্ট কৰা উচিত নহয় ক্লিয়াৰ তো অকণমান মই আইডিয়া কিছুমান দি দিলোঁ যে কোনবোৰ টপিকৰ পৰা প্ৰশ্ন আহিব পাৰে পুনৰবাৰ শ্লাইডখন দেখুৱাই দিছোঁ স্ক্ৰীনশ্বট এটা ৰাখি থ'ব পাৰে চ' ডেটছ অল ফৰ টুডে আজিৰ ভিডিঅ'ত এইখিনি আছিল থেংক ইউ ছ' মাছ চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব যদি ভিডিঅ'সমূহ ভাল পাইছে লগতে আপোনালোকৰ ফিডবেক দিব কমেণ্ট ছেকশ্যনত আৰু কিবা জানিবলগীয়া থাকিলেও দিব এই দুটা ভিডিঅ' চোৱা নাই যদি চাই ল'ব কাইণ্ডলি পুনৰ লগ পাম বেলেগ এটা ভিডিঅ'ত